নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 2 জানুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, নৱবৰ্ষৰ প্ৰথম দিনটোতেই জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য। প্ৰথম দিনাই জুবিন গাৰ্গৰ ন্যায়ক লৈ ৰাজ্য চৰকাৰৰ ঘোষণা। খৰতকীয়া তদন্তৰ বাবে বিশেষ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। অসমীয়াৰ বাবে দুৰ্ভাগ্যৰ বছৰ হৈ থাকিব 2025 বৰ্ষ। 3 মাহৰ ভিতৰত অভিযোগনামা দাখিল হোৱাটো ইতিহাসৰ স্মৰণীয় ঘটনা। বাস্তৱসন্মতভাৱে নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় পোৱাৰ কৰা হৈছে ব্যৱস্থা। বিশেষ চৰকাৰী অধিবক্তা নিয়োগৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। 12 জানুৱাৰীৰ পৰাই নিযুক্তি প্ৰদান কৰা হ'ব অধিবক্তাজনক। 6 জানুৱাৰীৰ ভিতৰত ঘোষণা কৰা হ'ব অধিবক্তাজনৰ নাম। বিশেষ কোৰ্টৰ বাবে হাইকোৰ্টৰ মুখ্য ন্যায়াধীশক জনোৱা হ'ব আবেদন। প্ৰথম দিনাই জুবিন গাৰ্গৰ ন্যায়ক লৈ এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু আনপিনে আজি সংবাদমেল সম্বোধন কৰিব জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট সন্দৰ্ভত আজি বিয়লি 5:30 বজাত কাহিলীপাৰাৰ বাসগৃহত সংবাদমেল সম্বোধন কৰিব জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। সংবাদমেলত গৰিমা শইকীয়া গাৰ্গৰ লগত থাকিব পামী বৰঠাকুৰ। জুবিন গাৰ্গৰ মৃত্যুৰ যি চাৰ্জশ্বিট দিছে ৰাজ্য চৰকাৰে, সেই চাৰ্জশ্বিট সন্দৰ্ভত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰৰ আজি গুৰুত্বপূৰ্ণ সংবাদমেলতেই হয়তো ফাদিল হ'ব কেতবোৰ ভয়ংকৰ তথ্য। আন এটা বিগ ব্ৰেকিং নিউজ, সন্মুখত 26ৰ নিৰ্বাচন, 5টা সংকল্পৰে আগবাঢ়িব কংগ্ৰেছ দল, ঘোষণা কৰিছে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰতা গৌৰৱৰ। 5টা সংকল্পৰে ৰাজ্যত আগবাঢ়িব কংগ্ৰেছ। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গুৰুত্ব দিব 5টা বিষয়ত। শিক্ষা আৰু চিকিৎসা কংগ্ৰেছৰ প্ৰথম সংকল্প। চৰকাৰৰ কামত আধুনিকীকৰণ দ্বিতীয় সংকল্প। কংগ্ৰেছৰ তৃতীয় সংকল্প হৈছে অৰ্থনৈতিক পৰিৱৰ্তন। কংগ্ৰেছৰ চতুৰ্থ সংকল্প অপৰাধ নিয়ন্ত্ৰণ কৰা অসমত। কংগ্ৰেছৰ পঞ্চমটো সংকল্প হৈছে যুৱকসকলক লৈ। আনুষ্ঠানিকভাৱে সংবাদমেল সম্বোধন কৰি APCCৰ সভাপতি গৌৰৱ গগৈয়ে ঘোষণা কৰিছে 26ৰ বিধানসভা নিৰ্বাচনক লৈ 5টা সংকল্পৰ সৈতে আগবাঢ়িব কংগ্ৰেছ দল। 26ত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলিও মন্তব্য APCCৰ সভাপতি গৌৰৱৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বছৰৰ প্ৰথম দিনটোতেই মুখ্যমন্ত্ৰীৰ মুখত হিন্দু মুছলমানৰ প্ৰসংগ। কেৱল হিন্দু আৰু মুছলমানৰ কথাই শুনিবলৈ পোৱা গ'ল যোৱাকালি মুখ্যমন্ত্ৰীৰ মুখত। মিয়া লাভ জেহাদ গৰু মাংসৰ কথাও উচ্চাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়া মুছলমানক খিলঞ্জীয়া মুছলমানে প্ৰত্যুত্তৰ দিলেহে শক্তি বাঢ়ে খিলঞ্জীয়া হিন্দুৰ। এইদৰে মন্তব্য মুখ্যমন্ত্ৰীৰ। অসম ৰক্ষাৰ আলোচনা কৰক খিলঞ্জীয়া হিন্দু আৰু খিলঞ্জীয়া মুছলমানে। যোৱাকালি নৱবৰ্ষৰ প্ৰথম দিনটোত জ্যেষ্ঠ সাংবাদিকৰ সৈতে আলোচনাত বহিছিল মুখ্যমন্ত্ৰী। আৰু যোৱাকালি নৱবৰ্ষৰ প্ৰথম দিনটোতেই মুখ্যমন্ত্ৰীৰ মুখত কেৱল হিন্দু আৰু মুছলমানৰ কথা শুনিবলৈ পোৱা গ'ল, যাৰ বাবে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী দলসমূহ। কেৱল ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিহে কৰিব জানে হিমন্ত বিশ্ব শৰ্মাই। বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত যোৱাকালি বহুকেইখন আঁচনি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক ফেব্ৰুৱাৰী মাহত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে 8,000কৈ টকা আগবঢ়াব ৰাজ্য চৰকাৰে। ছাত্ৰসকলৰ বাবে বাবু আঁচনি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উদাসীন ভকতৰ বাবেও আঁচনি ঘোষণা মুখ্যমন্ত্ৰীৰ। গহপুৰ নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া টানেলৰ সৈতে থাকিব ৰেলপথৰো সংযোগ। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে 500 কোটি টকীয়া এটা বিশেষ যন্ত্ৰ ক্ৰয় কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। আৰু যোৱাকালি নৱবৰ্ষৰ প্ৰথম দিনটোতেই সংবাদমেল সম্বোধন কৰি আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বহুকেইটা আঁচনিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত ৰাজ্যৰ ৰাজনীতি সন্দৰ্ভতো বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰৰ বিধানসভা নিৰ্বাচনত NDAৰ বিজয় নিশ্চিত বুলি কৈ মুখ্যমন্ত্ৰীয়ে কয় যে UPPL আৰু BPFক একেলগে লৈ আগবাঢ়িব ভাৰতীয় জনতা পাৰ্টি। বিদেশী বিতৰণৰ ক্ষেত্ৰতো অসম চৰকাৰে নতুন বছৰত কঠোৰ স্থিতি ল'ব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
মুঠতে এইদৰে যোৱাকালি নৱবৰ্ষৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পলিটিক্স সন্দৰ্ভতো কেইবাটাও ডাঙৰ মন্তব্য কৰে। 2026 চনৰ বিধানসভা নিৰ্বাচনত পুনৰবাৰ বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিব যে সেয়া 100% খাটাং। গৌৰৱ গগৈৰ সন্দৰ্ভতো কেইবাটাও ডাঙৰ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্কৰ A to Z তথ্য ৰাজহুৱা কৰা হ'ব। পাকিস্তানৰে গৌৰৱ গগৈৰ সম্পৰ্কৰ তথ্য শীঘ্ৰেই ৰাজহুৱা কৰা হ'ব। সাংবাদিকৰ সৈতে নতুন দিনৰ আলাপত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈৰ পাকিস্তানত কি লিংক আছে, পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছে গৌৰৱ গগৈৰ সেই পাকিস্তান লিংক সন্দৰ্ভত SITয়ে যি তথ্য দিছে, সেই SITৰ চাৰ্জশ্বিট অতি শীঘ্ৰেই অসমৰ ৰাইজৰ আগত ৰাজহুৱা কৰা হ'ব। যোৱাকালি নৱবৰ্ষৰ প্ৰথম দিনটোতেই সাংবাদিকৰ আগত এইদৰে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভতো ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ প্ৰত্যুত্তৰ দিছে গৌৰৱ গগৈয়ে। আনকি চেলেঞ্জ প্ৰদান কৰিছে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। নতুন বছৰত মোৰ পাকিস্তান লিংকৰ চাৰ্জশ্বিটখন ৰাজহুৱা কৰক, লগতে বডি ডাবলৰ তথ্যখিনিও ৰাজহুৱা কৰক আৰু ৰাইজক জনাওক। মুখ্যমন্ত্ৰীয়ে এইদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ প্ৰদান কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। দিব লৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। 2026 চনত ভাৰতৰ ৰাজনীতিয়ে ল'ব নতুন টাৰ্ণ। 4 ৰাজ্যৰ নিৰ্বাচনে সলাব ৰাজনীতিৰ প্ৰেক্ষাপট। 2026ত এক দেশ এক নিৰ্বাচনৰ দিশে আগবাঢ়িব নেকি ভাৰত? ৰাজনীতিত কি ঘটিব 2026 অৰ্থাৎ নতুন বছৰত, তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে। 2026তেই সিদ্ধান্ত হ'ব এক দেশ এক নিৰ্বাচনৰ। আৰু আনকি 2026 চনটো অতিকৈ গুৰুত্বপূৰ্ণ চন হ'ব বিৰোধীৰ বাবে, কিয়নো 25 চনত বিহাৰ, হাৰিয়ানা বহুকেইখন ৰাজ্যত বিৰোধী মুখ থেকেচা খালে। কিন্তু 2026ত ভাৰতৰ 4 ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালাত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন, আৰু যাক লৈ এতিয়া ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে। বিৰোধীৰ ভৱিষ্যত নিৰ্মাণ হ'ব 2026 চনতেই। আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। চৰকাৰী পৃষ্ঠপোষকতাতেই অৰণ্য মানৱ যাদৱ পায়ঙৰ মূলাই কাঠনিত ধ্বংসলীলা হৈছে। যোৰহাটৰ এজন সাংবাদিকে ডিচেম্বৰৰ দ্বিতীয় সপ্তাহতেই জনাইছিল দেৱব্ৰত শইকীয়াক। অৰণ্য মানৱ যাদৱ পায়ঙৰ মূলাই কাঠনিত হোৱা ধ্বংসলীলা সন্দৰ্ভত এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। চৰকাৰী পৃষ্ঠপোষকতাতেই অৰণ্য মানৱ যাদৱ পায়ঙৰ অৰণ্য জ্বলাই দিয়া হৈছে বুলি বিস্ফোৰক মন্তব্য দেৱব্ৰত শইকীয়াৰ। অন্য এটা খবৰ। বছৰৰ প্ৰথম দিনটোত যোৱাকালি কি প্ৰতিশ্ৰুতি দিলে বিধায়ক অখিল গগৈয়ে? কেইবাটাও ডাঙৰ প্ৰতিশ্ৰুতি অখিলৰ। বছৰৰ প্ৰথম দিনটোতেই অসমবাসীলৈ কেইবাটাও প্ৰতিশ্ৰুতি ৰাইজৰ দলৰ। ঋতুভিত্তিক কৃষি পদ্ধতিৰ বিপৰীতে ত্ৰিফচলী কৃষি বিপ্লৱ গঢ়ি তুলিব। শীততাপ নিয়ন্ত্ৰণ ভঁৰালৰ লগতে কৃষকৰ বাবে নতুন বজাৰ ব্যৱস্থাৰ প্ৰতিশ্ৰুতি প্ৰদান ৰাইজৰ দলৰ। জৈৱিকভাৱে এলেকা গঢ়ি অসমৰ উৎপাদনৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত অধিক মূল্যৰ বৃদ্ধি। বীজবিধ থলুৱা সামগ্ৰীৰ ওপৰত ন্যূনতম সমৰ্থন মূল্য ঘোষণা। পুঁজিপতিৰ পৰিৱৰ্তে গাঁৱৰ ৰাইজৰ হাতত অৰ্থনীতিৰ বাঘজৰী তুলি দিয়াৰ প্ৰতিশ্ৰুতি। 50,000 কোটি টকীয়া পুঁজি গঠন কৰি যুৱক যুৱতীসকলৰ বাবে ষ্টাৰ্ট আপৰ ব্যৱস্থা কৰা। অসমত 301 খ প্ৰয়োগক লৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ। প্ৰতিখন গাঁও, প্ৰতিটো বস্তি এলেকাত ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান ৰাইজৰ দলৰ। অসমত দক্ষতা বিকাশ অভিযানৰ জৰিয়তে ৰবটিক ডিজিটেল সেৱাৰ প্ৰশিক্ষণ দিয়া। থলুৱা খাদ্য প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ প্ৰদানেৰে মহিলাক স্বাৱলম্বী কৰি তোলাৰ প্ৰতিশ্ৰুতি অখিলৰ। দক্ষতা আৰু মেধাৰ ভিত্তিত APSC অথবা চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি। পৰ্যটনৰ ক্ষেত্ৰতো বিভিন্ন পদক্ষেপ গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে ৰাইজৰ দলৰ অখিল গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। 20 ফেব্ৰুৱাৰীত ৰাজ্যৰ
37 লাখ মহিলাই লাভ কৰিব চৰকাৰৰ ফালৰ পৰা বিশেষ উপহাৰ ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে 1 জানুৱাৰী তাৰিখেই এই ভাল খবৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে পাব 8,000 কৈ টকা বহাগ বিহুৰ উপহাৰ হিচাপে চৰকাৰে আগবঢ়াব এই ধন মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই এতিয়া উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ লাখ লাখ মহিলা অপেক্ষা কৰক 20 ফেব্ৰুৱাৰী তাৰিখলৈ 20 ফেব্ৰুৱাৰীত পাব টকা একেলগে 8,000 টকা লাভ কৰিব মহিলাসকলে কৰিব পাৰিব বিহুৰ কাম ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে যোৱাকালি 1 জানুৱাৰী তাৰিখে এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বিগ ব্ৰেকিং নিউজ বাংলাদেশত পুনৰ হিন্দুৰ ওপৰত ভয়ংকৰ কাণ্ড খুকুন চন্দ্ৰ দাসক এইবাৰ হত্যা কৰা হৈছে বাংলাদেশত ইটোৰ পিছত সিটো চাঞ্চল্যকৰ শিহৰণকাৰী ঘটনা বাংলাদেশত পুনৰ হিন্দুৰ ওপৰত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ইটোৰ পিছত সিটো হিন্দু লোকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত যোৱাকালি খুকুন চন্দ্ৰ দাস নামৰ এজন লোকক আক্ৰমণ কৰে দিন দুপৰতেই দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথত আক্ৰমণ কৰে হিন্দু যুৱকজনক এই পৰ্যন্ত 4জনকৈ হিন্দু লোকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বাংলাদেশত দীপুচন্দ্ৰ দাস অমিত মণ্ডল বজেন্দ্ৰ বিশ্বাসৰ পিছত যোৱাকালি খুকুন চন্দ্ৰ দাস দিন দুপৰতেই আক্ৰমণ কৰি জ্বলাই দিয়াৰ অপচেষ্টা বাংলাদেশৰ শৰীয়তপুৰত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা মাত্ৰ 2টা সপ্তাহত এয়া চতুৰ্থটো হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বাংলাদেশত পৰৱৰ্তী খবৰ নৱবৰ্ষ উদযাপনৰ সময়তেই ভয়াৱহ বিস্ফোৰণ প্ৰাণ গ'ল 40 জনৰ নৱবৰ্ষৰ উদযাপনৰ সময়তেই বিশ্ববাসীলৈ আহিল এটা দুখবৰ ভয়াৱহ বিস্ফোৰণত প্ৰাণ গ'ল 40 জনৰো অধিক লোকৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 100ৰো অধিক লোক নৱবৰ্ষৰ নিশা উদযাপনৰ সময়তেই ছুইজাৰলেণ্ডত এই ভয়াৱহ ঘটনা উদযাপনত ব্যস্ত থকাৰ সময়তেই বিস্ফোৰণত কঁপিল বৃহৎ এলেকা ৰিজৰ্টত নৱবৰ্ষৰ নিশা উদযাপন কৰিছিল সহস্ৰাধিক লোকে স্থানীয় সময় অনুসৰি 1:30 বজাত হঠাৎ লাগিল জুই একাধিক আতচবাজি ফুটাই আনন্দ লোৱাৰ সময়তেই এই বিস্ফোৰণৰ পিছতেই স্ক্ৰেমটেনোৱা চহৰত হাহাকাৰ নৱবৰ্ষ উদযাপনৰ সময়তেই সমগ্ৰ বিশ্ববাসীলৈ এই অতিকৈ দুখবৰ আহিল যিটো সময়ত সমগ্ৰ বিশ্ববাসী নৱবৰ্ষক লৈ আনন্দিত সেইটো সময়তেই ছুইজাৰলেণ্ডত 40 জনকৈ লোকৰ মৃত্যু হৈছে অন্য এটা খবৰ 2026 চনে আপোনাক কন্দুৱাব বৃদ্ধি পাব 11 বিধ অতি প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য 2026 চনটো সৰ্বসাধাৰণ জনতাৰ বাবে এটা বেয়া চন নৱবৰ্ষৰ প্ৰথম দিনটোতেই আহিল বেয়া খবৰ খুৰাখুৰে বৃদ্ধি পাব প্ৰয়োজনীয় সামগ্ৰীৰ দাম প্ৰথম দিনটোতেই বৃদ্ধি পাব ৰন্ধন গেছৰ লগতে কেইবাবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি পাব 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা বৃদ্ধি হ'ব ধপাত জাতীয় সামগ্ৰীৰ দাম 40% জিএছটিৰ লগতে অতিৰিক্তকৈ লাগিব আবকাৰী শুল্ক 300ৰ পৰা 400% লৈ বৃদ্ধি পাব চিগাৰেটৰ মূল্য খুৰাখুৰে বৃদ্ধি পাব পান মছলা গুটখাৰ দাম চলিত মাহতেই সোণৰ দাম বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে 2025 চনত সোণৰ মূল্য বৃদ্ধিয়ে গঢ়িছিল ৰেকৰ্ড ফেব্ৰুৱাৰীৰ পিছৰ ফাললৈ বৃদ্ধিৰ সম্ভাৱনা পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাব কাপোৰৰ মূল্য 2026 চনতেই বিদ্যুৎজাতীয় সামগ্ৰীৰ মূল্যই কন্দুৱাব সৰ্বসাধাৰণ গ্ৰাহকক প্ৰতিবিধ সামগ্ৰীৰ মূল্য 10% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আন এটা গুৰুত্বপূৰ্ণ খবৰ নিষিদ্ধ মাংস উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি আৰক্ষীৰ ৰহস্যজনক ভূমিকাক লৈও এতিয়া অসন্তুষ্ট ৰাইজ বছৰৰ প্ৰথম দিনটোতেই যোৱাকালি নিষিদ্ধ মাংস উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি দুটা কোলা বেগত কেইবাটাও টোপালত উদ্ধাৰ হয় নিষিদ্ধ গোমাংস চাপৰৰ বহলপুৰৰ বৰপাৰা চম্পাৱতী নৈৰ কাষৰ শ্মশানৰ সমীপত উদ্ধাৰ হৈছিল নিষিদ্ধ মাংস শ্মশানলৈ লৈ যোৱা একাংশ লোকে প্ৰথমে প্ৰত্যক্ষ কৰে টোপলা দুটা ইয়াৰ পিছতেই খবৰ দিছিল স্থানীয় আৰক্ষী চকী চাপৰ আৰক্ষীক কিদৰে চলি আছে নিষিদ্ধ মাংসৰ বেহাৰ ৰাজ্যত তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ প্ৰশ্নত বিব্ৰত হৈ পৰে আৰক্ষীৰ ভূমিকাক লৈও অসন্তুষ্ট হৈ পৰে ৰাইজ দুৰ্বৃত্তৰ এনে কাণ্ডক তীব্ৰ ধিক্কাৰ দিছে অঞ্চলটোৰ স্থানীয় খিলঞ্জীয়া ৰাইজে অন্য এটা খবৰ এই মুহূৰ্তত আহি পৰিছে
কাৰ্বি আংলঙৰ VGR PGR ভূমিত চলিব উচ্ছেদ 15 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ অৱশেষত বাধ্য হৈ কাৰ্বি আংলঙত উচ্ছেদ অভিযান চলাবলৈ বাধ্য হৈছে ৰাজ্য চৰকাৰ বিহুৰ পিছতেই হ'ব উচ্ছেদ কাৰ্বি আংলঙৰ VGR PGR ভূমিত শীঘ্ৰেই চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান 15 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশনা দিয়া হৈছে VGR PGRত বসবাস কৰা সকললৈ প্ৰেৰণ কৰা হ'ব জাননী লাভৰ 15 দিনৰ ভিতৰত ঘৰ খালী নকৰিলে চলোৱা হ'ব উচ্ছেদ অভিযান চৰকাৰী মাটিত বসবাস কৰা কোনো বেদখলকাৰী থাকিব নোৱাৰিব কাৰ্বি আংলঙত মাঘ বিহুৰ পিছতেই চলিব উচ্ছেদ অভিযান পৰৱৰ্তী খবৰ কৰবাত 3000 কৰবাত 5000 ঘুষ বিচাৰিছে নেকি আপোনাৰ পৰা ৰাজ্যৰ লাখ লাখ লোকলৈ এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি কোনো ঘুষখোৰ বিষয়াই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়াই বিচাৰিছে নেকি ঘুষ লগে লগে আপুনি চৰকাৰী বিষয়াসকলৰ বাবে দিব পাৰিব অভিযোগ মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 1 টকাও ঘুষ তলে যাব লাগিব জেললৈ চৰকাৰী বিষয়া কৰ্মচাৰীসকল মুকলি কৰা হৈছে ছটাকৈ বিশেষ ফোন নম্বৰ এই ফোন নম্বৰ কেইটা আপুনি মনত ৰাখক 6026903418 6026903483 6026903481 6026901243 নম্বৰত হোৱাটছআপ যোগে আপুনি দিয়ক অভিযোগ ডাইল কৰক টোল ফ্ৰী নং 180034537767 0361246229 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ মেইল কৰক complaints.bac@gmail.com দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা নম্বৰ এটা অভিযোগ দিলেই যাব চাকৰি চৰকাৰী বিষয়াসকলৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীৰ পৰা চলিব এটা বিশেষ ৰেল নৱবৰ্ষৰ প্ৰথম দিনাই ৰাজ্যবাসীৰ বাবে ভাল খবৰ ৰাজ্যবাসীয়ে লাভ কৰিব বন্দে ভাৰতৰ স্লিপাৰ ৰেল দেশৰ প্ৰথমখন বন্দে ভাৰতৰ স্লিপাৰ ৰেল চলিব গুৱাহাটীৰ পৰা যোৱাকালি ঘোষণা কৰিছে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটীৰ পৰা কলকাতাৰ হাওড়ালৈ চলিব এই বিশেষ ৰেলখন প্ৰথমবাৰৰ বাবে ৰেলত সোৱাদ ল'ব পাৰিব অসমীয়া খাদ্য গুৱাহাটীৰ পৰা কলকাতালৈ পৰিৱেশিত হ'ব অসমীয়া খাদ্য কলকাতাৰ পৰা গুৱাহাটীলৈ পৰিৱেশিত হ'ব বংগৰ খাদ্য 180 কিলোমিটাৰ গতিবেগত কম সময়তে পাবগৈ কলকাতা 16টাকৈ দবাৰ সংযোগত যাব পাৰিব 823 গৰাকী যাত্ৰী কম যোগাৰণিৰ বাবে ৰেলখনত থাকিব অত্যাধুনিক ব্যৱস্থা গুৱাহাটীৰ পৰা হাওড়ালৈ নিৰ্ধাৰণ টিকটৰ নিৰিখ 3ACৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সদস্য মণ্ডল গাঁওবুঢ়াৰ বাবে আহি গ'ল কঠোৰ নিৰ্দেশনা ৰাইজৰ পৰা 1 টকা ল'লেও পৰিব বিপদত সময়মতে কাৰ্যালয়লৈ নহা চৰকাৰী কৰ্মচাৰীও পৰিব বিপদ কঠোৰ হৈ পৰিছে চৰকাৰ নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সদস্য মণ্ডল গাঁওবুঢ়াৰ বাবে আহি গ'ল কঠোৰ নিৰ্দেশনা ৰাইজৰ পৰা 1 টকাও ল'ব নোৱাৰিব এই বিষয়াসকলে অন্যথা বিপদ নিশ্চিত সময়মতে কাৰ্যালয়ত নহা চৰকাৰী কৰ্মচাৰীও এতিয়াৰে পৰা পৰিব বিপদত ঘৰৰ মানুহ আনিব নোৱাৰিব অফিচলৈ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ এটা অভিযোগতেই তৎক্ষণাত চৰকাৰে ল'ব একচন এই বিষয়াসকলৰ বিৰুদ্ধে ৰাইজৰ কামৰ নামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন 1 টকাৰ ট্ৰানজাকচন কৰিব নোৱাৰিব অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক সদস্য পত্নীৰ সৈতে পঞ্চায়ত অফিচত বহি থাকিব নোৱাৰিব স্বামী ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন পঞ্চায়ত সদস্যসকলে সদস্যৰ বাহিৰে পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়তৰ অফিচত জনতাৰ কাম সদস্যই নিজেই কৰি দিব লাগিব অন্যথা পৰিব বিপদত পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব হস্তক্ষেপ পঞ্চায়তৰ কামত সকলো পঞ্চায়তৰ সদস্যলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা স্বামীসকলে পত্নীৰ কামত আকি হস্তক্ষেপ কৰিবহি নোৱাৰিব যদি এনে কৰিছে দিয়ক অভিযোগ আৰু তৎক্ষণাত চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা পঞ্চায়ত প্ৰতিনিধিলৈ চৰকাৰৰ ফালৰ পৰা এই কঠোৰ নিৰ্দেশনা দিয়া হৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই আনুষ্ঠানিক ঘোষণা পঞ্চায়ত সদস্যসকলক লৈ অন্য এটা খবৰ নৱবৰ্ষতেই বৃদ্ধি হ'ল ৰন্ধন গেছৰ মূল্য নৱবৰ্ষৰ দিনটোতেই বৃদ্ধি
ৰন্ধন গেছৰ মূল্য তালিকা চাই শেষ ক্ৰয় কৰক ৰন্ধন গেছ কোন জিলাত কিমান দাম ৰন্ধন গেছৰ বজালী জিলাত 845 টকা বাক্সাত 910 টকা বৰপেটাত 895 টকা বিশ্বনাথ জিলাত 918 টকা বঙাইগাঁও জিলাত 887 টকা নতুন মূল্য কাছাৰ জিলাত 987 টকা চৰাইদেউত 868 টকা চিৰাঙত 887 টকা দৰং জিলাত 910 টকা ধেমাজি জিলাত 918 টকা ধুবুৰী জিলাত 903 টকা ডিব্ৰুগড় জিলাত 852 টকা নৱবৰ্ষত বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য ডিমাখাছাও 1011 গোৱালপাৰা 886 গোলাঘাট 869 গুৱাহাটী মহানগৰত 902 টকা হাইলাকান্দি জিলাত 996 টকা হুজাই জিলাত 925 টকা যোৰহাট জিলাত 868 টকা কামৰূপ মেট্ৰ 902 দক্ষিণ শালমাৰা 853 কাৰ্বি আংলং 875 শিৱসাগৰ 860 কৰিমগঞ্জ 987 শোণিতপুৰ 918 কোকৰাঝাৰ 887 তিনিচুকীয়া 852 লখিমপুৰ 918 ওদালগুৰি 918 মাজুলী 869 পশ্চিম কাৰ্বি আংলং 912 মৰিগাঁও 812 নগাঁও 925 নলবাৰী 910 দক্ষিণ শালমাৰা 853 নৱবৰ্ষত বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য তালিকা প্ৰকাশ কৰা হৈছে।